মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰথম ভাগৰ পাঠ নম্বৰ 1 সংখ্যাৰ গঠন এই পাঠটিৰ অনুশীলনী 1A ৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। অনুশীলনী 1A ত কি দিছে চোৱা 1 নম্বৰত তলৰ সংখ্যাকেইটা আখৰেৰে লিখা। ইয়াত চোৱা এই নম্বৰত কিমান দিছিলে 31,025 এইটো কি দি আছে সংখ্যাটো অংকেৰে দিয়া আছে। আমাক কি কৰিব দিছে এইটোকে আমাক এনে ধৰণে লিখিব দিছে আখৰেৰে আমাক লিখিব দিছে। 2 নম্বৰটোত যেনেকুৱা ধৰণে দিছে যেনেকুৱা ধৰণে আছে ঠিক তেনেকুৱা ধৰণে আমাক লিখিব কৈছে। ঠিক তেনেদৰে 2 নম্বৰটোত দিছিল 75,927 এইটো আমাক আখৰেৰে লিখিব কৈছে। গতিকে এনেদৰে তোমালোকে লিখিব পাৰা। প্ৰথমটো কিমান দিছিলে 31,025 দিছিলে। ঠিক আছে 31,025 টো কেনেকৈ লিখিব পাৰো এ ক তৈৰত্ৰত ছয়কাৰ তালব্য খ 31,000 হত আকাৰ বৰ্গে যত আকাৰ ৰ হাজাৰ পৰ ওপৰত চন্দ্ৰবিন্দু প্ৰথম ছয়কাৰ তালব্য খ। 2 নম্বৰ দিছিল 75,927 75,927 টো এনেদৰে লিখিবা প ওপৰত চন্দ্ৰবিন্দু 29 দন্তীয় খ তৈৰত্ব ৰ 75,000 হত আকাৰ বৰ্গে যত আকাৰ ৰ হাজাৰ 927 দন্তীয় খত আকাৰ দন্তীয় তত আকাৰ হস্যাই তালব্য খ। এতিয়া চোৱা 31,000 আমি কিহৰ কাৰণে লিখিলো তোমালোকে নিশ্চয় জানা এইটো স্থানত থকাটো কি হয় অংকটো একক দহক শতক হাজাৰ অযুত বা কি হয় 10,000 তিনি আৰু 1 টো লগ লাগি কি হৈছে 31,000 হৈছে আৰু শতকৰ স্থানত যেহেতু নাই আমি লিখা নাই দহকৰ স্থানত 2 আছে একৰ স্থানত 5 আছে 2 10 5 কিমান হৈছে 25। ঠিক তেনেদৰে একক দহক শতক হাজাৰ 10,000 75,000 হল গতিকে লিখিলো। তাৰ শতকৰ স্থানত কি আছে একক দহক শতক 9 আছে গতিকে 900 হল 2 আৰু 7 লগ লাগি কিমান হল 27। ঠিক আছে নেক্সট 2 নম্বৰ দিছিল তলৰ সংখ্যাকেইটা অংকেৰে লিখা। ইয়াত আমাক এবাৰ কি কৰিছে আখৰেৰে দিয়া আছে আমাক ওপৰত 1 নম্বৰটো নিচিনাকৈ আমাক অংকেৰে লিখিবলৈ কৈছে। এই নম্বৰ কিমান দিছে চোৱা 12,780 আৰু 2 নম্বৰ দিছে 1,34,704 দিছে। এতিয়া চোৱা প্ৰথমত কিমান আছিল 12,000 আছিল গতিকে 1 আৰু 2 লগ লাগি 12 হয় 12,000 শতকৰ স্থানত কি আছে 700 আছে গতিকে শতকৰ স্থানত 7 লিখিলো 80 আছে 8 আৰু 0 লগ লাগি 80 হয় গতিকে চোৱা 80 আছে 80 হল শতকৰ স্থানত আছে 7 লিখিলো হাজাৰৰ স্থানত আছে 12,780। ঠিক তেনেদৰে 1,34,704 আছে 1 লাখ আছে গতিকে 1 লিখিলো 34,000 আছে হাজাৰৰ কিমান আছে 34,000 3 আৰু 4 হ'ব 36 3 আৰু 4 লগ লাগি 34 হয় 34,000 শতকৰ স্থানত আছে 7 লিখিলো দহকৰ স্থানত কিমান আছে দিয়া নাই। ঠিক আছে নিদিয়াৰ কাৰণে আমি কিমান লিখিলো 0 বুলি লিখিলো আৰু একৰ স্থানত কি আছে 4। ইয়াত যদি 725 থাকিল হয় তেতিয়াহলে আমি কি লিখিলোহেঁতেন 700 যদি 4 ঠাইত 25 থাকিলেহেঁতেন তেতিয়াহলে 2 আৰু 5 লিখিলোহেঁতেন। আশা কৰিছো এইখিনিলৈ তোমালোকে বুজি পালা। 3 নম্বৰ দিছিল তলত দিয়া সংখ্যাবোৰৰ কোনটো আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু। ইয়াত চোৱাচোন 5টা সংখ্যা দিছে এইটো এটা সংখ্যা এইটো এটা এই সংখ্যাকেইটাৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ সংখ্যা সুধিছে আৰু আটাইতকৈ সৰু সংখ্যা কোনটো হয় তোমালোকক সুধিছে। প্ৰথমতে আমি কি চাম প্ৰত্যেকটো সংখ্যাতে অংক কিমানটাকৈ আছে 28,537 ত কেইটা অংক আছে 5টা 37,594 ত অংক কেইটা আছে 5টা 28,357 ত অংক কেইটা আছে 5টা 19,100 ত কিমানটা অংক আছে 5টা 1,01,000 ত কিমান আছে অংক কেইটা আছে 1 2 3 4 5 6টা অংক আছে। ঠিক আছে গতিকে চোৱাচোন বাকি কেইটাত কেইটাকৈ আছে 1 2 3 4 5 5টাকৈ অংক আছে কিন্তু 1,01,000 ত কেইটা অংক আছে 6টা অংক আছে 6টা অংক থকা মানে কি এই সংখ্যাটো ডাঙৰ। ইয়াতে আটাইতকৈ সৰু কেনেকৈ উলিয়াম এইটো গম পালো আমি আটাইতকৈ ডাঙৰ বুলি এইটো বাদ দিলো। ঠিক আছে নেক্সট কি আছে 28,537 আছে 37,594 আছে গোটেইকেইটাতে 5টা অংক আছে গতিকে আমি কি চাম এই হাজাৰৰ ঘৰত থকা কিটা চাম। ইয়াতে কিমান আছে 28 ইয়াতে 37 ইয়াতে 28 ইয়াতে আছে 19
আমি জানো 28 37 আৰু 28তকৈ 19টো সৰু গতিকে আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 1,01,000 আৰু আটাইতকৈ সৰু সংখ্যা হ'ব 19,001 ঠিক আছে তোমালোকে এনেদৰে লিখিবা যে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'লে এইটো কাৰণ ইয়াতে 6টা অংক আছে ভাগিয়াত 5টা অংক আছে ইয়াত 6টা অংক আছে বাবে এইটো ডাঙৰ আটাইতকৈ সৰু হৈছে 19,001 টো কিহৰ কাৰণে কাৰণ ইয়াতে আছে 28 ইয়াতে আছে 37 ইয়াতে আছে 28 ইয়াতে আছে 19 আমি জানো 28 37 আৰু 28তকৈ 19টো সৰু হয় গতিকে আটাইতকৈ সৰু হৈ গ'ল 19,001 টো নেক্সট কোৱেশ্চন চোৱা 4 নম্বৰ 78354 অংককেইটা ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা এই যিকেইটা অংক আছে 7 8 3 5 4 এই অংককেইটা ব্যৱহাৰ কৰিব দিছে ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব দিছে মানে যিমান ডাঙৰ সংখ্যা আমি এইকেইটা ব্যৱহাৰ কৰি লিখিব পাৰো লিখিব কৈছে আৰু আটাইতকৈ সৰু সংখ্যা লিখিব কৈছে তোমালোকে নিশ্চয় জানাই ডাঙৰ সংখ্যা আমি কেনেকৈ লিখো ইয়াতে 7 8 3 5 4 ভিতৰত আটাইতকৈ ডাঙৰ কোনটো 8 ডাঙৰ তাৰ পিছত 8 টো বাদ দিলে ডাঙৰ কোনটো থাকিব 7 তাৰ পিছত থাকিব 5 তাৰ পিছত 4 তাৰ পিছত 3 আটাইতকৈ ডাঙৰ সংখ্যাটো এনেদৰে লিখিম চোৱা এইকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো 7 8 3 5 4 ভিতৰত আটাইতকৈ ডাঙৰ হৈছে 8 নেক্সট আমি 8 টো বাদ দিলে কিমান থাকিল 7 3 5 আৰু 4 7 3 5 আৰু 4 ভিতৰত আটাইতকৈ ডাঙৰ কোনটো 7 টো ডাঙৰ 7 লিখিলো তে 8 আৰু 7 লিখা হৈ গ'ল নেক্সট থাকিল 3 5 আৰু 4 3 5 আৰু 4 ভিতৰত ডাঙৰ কোনটো 5 টো ডাঙৰ 5 লিখিলো তাৰপিছত থাকিল 3 আৰু 4 3 আৰু 4 ভিতৰত 4 ডাঙৰ 4 লিখিলো শেষত ৰৈ গ'ল 3 গতিকে আটাইতকৈ ডাঙৰ সংখ্যা কি পালো এই অংক এটা ব্যৱহাৰ কৰি 87543 পালো আমি আটাইতকৈ ডাঙৰ সংখ্যা আৰু কি কৰিছে আটাইতকৈ সৰু সংখ্যা লিখিব দিছে আটাইতকৈ সৰুটো কেনেকৈ লিখিম ইয়াৰ উলুটা ডাঙৰটো লিখোতে কি কৰিছিলো একেবাৰে ডাঙৰৰ পৰা সৰুলৈকে লিখি গৈছিলো আটাইতকৈ সৰু সংখ্যাটো লিখিব দিলে কি কৰিম ইয়াতে থকা আটাইতকৈ সৰুটো লিখিম প্ৰথমতে কি বনাব 7 8 3 5 4 ভিতৰত আটাইতকৈ সৰু হৈছে 3 ফাৰ্স্ট 3 লিখিলো 3 পিছত হ'ব 4 লিখিলো 4 পিছত 5 হ'ব 5 পিছত হ'ব 7 লিখিলো 7 পিছত হ'ব 8 আটাইতকৈ ডাঙৰ সংখ্যা পালো 87543 আৰু আটাইতকৈ সৰু সংখ্যা পালো 34578 ঠিক আছে নেক্সট কি আছে চোৱাচোন 5 নম্বৰটো তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখা ইয়াত চোৱা 5টা সংখ্যা দিয়া আছে চোৱাচোন এই সংখ্যাকেইটা তোমালোকক কি কৰিছে ঊৰ্ধ্বক্ৰমত লিখিব দিছে অৰ্থাৎ কি কৰিব দিছে তোমালোকে ভয় খাব নালাগে ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ লিখিব দিছে এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু যেটো ফাৰ্স্ট লিখিব দিছে তাৰ পিছত যেটো সৰু হ'ব সেইটো লিখিব দিছে ঠিক আছে এই সংখ্যাকেইটা সৰুৰ পৰা ডাঙৰলৈকে সিৰিয়ালি লিখিবলৈ কৈছে ঠিক আছে ঊৰ্ধ্বক্ৰম মানে মনত ৰাখিবা সৰুৰ পৰা ডাঙৰলৈ লিখা এই ঊৰ্ধ্বক্ৰম বুলি কোৱা হয় ইয়াতে তোমালোকে চোৱাচোন ইয়াতে কি আছে প্ৰথমতে 96259 আছে তাৰ পিছত আছে 20635 নেক্সট আছে 96025 তাৰ পিছত আছে 87562 শেষত আছে 70025 ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ তোমালোকে ব্ৰেকেটত এনেদৰে যদি পাহৰি যোৱা বুলি ভাবা লিখি ল'ব পাৰা এতিয়া প্ৰত্যেকটো অংকতে কেইটা সংখ্যাতে কেইটাকৈ অংক আছে চাও যেনে 96259 চোৱা 1 2 3 4 5 5টা অংক আছে 20635 তো 5টা অংক আছে 96025 তো 5টা 87562 তো 5টা অংক আছে 70025 তো 1 2 3 4 5 5টা অংক আছে এতিয়া আমি কি কৰিম হাজাৰৰ স্থান কেইটা চাম যেটো প্ৰত্যেকটোতে 5টাকৈ অংক আছে ইয়াত কিমান আছে হাজাৰৰ ঘৰত 96 আছে 96 আছে ইয়াত আছে 20 ইয়াত আছে 96 ইয়াত আছে 87 ইয়াত আছে 70 গতিকে 96 87 70 তকৈ 22 সৰু মানে এই সংখ্যাকেইটাতকৈ 20635 টো সৰু হ'ব গতিকে প্ৰথমতে আমি এটো লিখিলো 20635 ঠিক আছে এই সংখ্যাটো যেহেতু আমি লিখিলো এইটো সংখ্যা তোমালকে বাদ দিয়া এইটো সংখ্যা বাদ দিয়াৰ পিছত এই চাৰিটা সংখ্যা ৰল এই চাৰিটা সংখ্যাৰ ভিতৰত সৰু কোনটো ইয়াতে আছে 96 ইয়াতেও 96 ইয়াতে 87 ইয়াতে আছে 70 গতিকে আমি জানো 96 87 তকৈ 70 টো সৰু হয় গলে দুই নম্বৰত কি হ'ব 70025 70025 হ'ব দুই নম্বৰ স্থানত এইটো আৰু এইটো গল এবাৰ থাকিল এইটো আৰু এইটো সংখ্যা ইয়াতে 96 আছে ইয়াতেও 96 ইয়াতে কিমান আছে 87 আছে 87 আছে তে আমি জানো 96 তকৈ 87 টো সৰু হয়
গতিকে আমি নেক্সট কি লিখিম 87,562 লিখিম নেক্সট তিনিটা সংখ্যা লিখা হ'ল আমাৰ এবাৰ এইটো আৰু এইটো সংখ্যা ৰৈ গ'ল ইয়াতে চোৱা হাজাৰৰ স্থানত 96 আছে ইয়াতেও হাজাৰৰ স্থানত 96 আছে একে একে আছে গতিকে আমি কি কৰিব লাগিব শতকৰ স্থানটো চাব লাগিব একক দশক শতক শতকৰ স্থানত ইয়াতে কিমান আছে 2 আছে এই সংখ্যাটোৰ চোৱা একক দশক শতক শতকৰ স্থানত কিমান আছে 0 আছে আমি জানো 2তকৈ 0টো সৰু হয় মানে আমি গম পালো যে এই সংখ্যাটোতকৈ এই সংখ্যাটো সৰু গতিকে নেক্সট কি লিখিম আমি 96025 লিখিম নেক্সট সংখ্যাটো ঠিক আছে শেষত ৰৈ গ'ল এইটো 96259 শেষত এইটো সংখ্যা লিখি দিলে হ'ব মানে গম পালে নহয় ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰলৈ লিখা সংখ্যাকেইটা দিয়া আছে সংখ্যাকেইটা আমাক সৰুৰ পৰা ডাঙৰলৈ ক্ৰম অনুসাৰে লিখিব কৈছে নেক্সট চোৱা তোমালোকে কোৱেশ্চন নম্বৰ 6 6ত দিছিল যে তলৰ সংখ্যাবোৰ অৰ্ধক্ৰমত লিখা ঊৰ্ধ্বক্ৰমত কি আছিল সৰুৰ পৰা ডাঙৰলৈ লিখিব দিছিল অৰ্ধক্ৰমত কি হ'ব ডাঙৰৰ পৰা আমি সৰুলৈ লিখিব লাগিব ঠিক আছে তোমালোকে ইয়াত লিখি লবা ডাঙৰৰ পৰা সৰুলৈ মানে ইয়াতে আটাইতকৈ ডাঙৰ যেটো হেতু ফাৰ্স্ট লিখিব লাগিব অৰ্থাৎ সেইটো সংখ্যা বাদ দিয়া আটাইতকৈ ডাঙৰ যেটো ৰৈ যাব হেতু লিখিব লাগিব গতিকে চাই যোৱা ইয়াতে থকা সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো কেনেকৈ উলিয়া আমি ভালদৰে চাওতে গম পালো যে প্ৰত্যেকটো সংখ্যাতে কি আছে 5টাকৈ অংক আছে ঠিক আছে প্ৰথমতে এইটো স্টেপ চাই ল'ব লাগিব যে প্ৰত্যেকটো সংখ্যাতে কেইটাকৈ অংক আছে 5টাকৈ আছে গতিকে আমি হাজাৰৰ ঘৰ কেইটা চালে হৈ গ'ল হাজাৰৰ ঘৰত কি আছে 50 আছে ইয়াতে আছে 74 ইয়াতে আছে 78 ইয়াতে আছে 85 ইয়াতে আছে 60 এতিয়া এই কেইটাৰ ভিতৰত 60 85 78 74 50 আটাইতকৈ ডাঙৰ কোনটো আমি জানো 85 টো ডাঙৰ মানে এই সংখ্যা কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 85715 সংখ্যাটো এই সংখ্যাটো আমি ফাৰ্স্ট লিখি ললো 85715 এইটো সংখ্যা এবাৰ বাদ দি দিলো যেটো এটো আমি লিখিলো নেক্সট ৰৈ গ'ল 50000 74002 78162 আৰু 60035 ইয়াতে 50 আছে ইয়াতে 74 ইয়াতে 78 ইয়াতে আছে 60 এতিয়া আমি এইকেইটাৰ ভিতৰত ডাঙৰ কোনটো চাব লাগিব আমি জানো 60 74 আৰু 50তকৈ 78 সংখ্যাটো ডাঙৰ নেক্সট সংখ্যাটো কি লিখিম এইটো সংখ্যা 78162 এবাৰ কোন কেইটা ৰৈ গ'ল 74000 আৰু 60000 আৰু 50000 এই তিনিটা সংখ্যা ৰৈ গ'ল এতিয়া ইয়াতে কিমান আছে 50 আছে ইয়াতে আছে 74 আৰু ইয়াতে আছে 60 এতিয়া 60 আৰু 50তকৈ 74টো ডাঙৰ হয় মানে এই 74002 সংখ্যাটো ডাঙৰ হ'ব গতিকে থাৰ্ড নম্বৰত লিখিলো আমি 74002 শেষত ৰৈ গ'ল 50000 আৰু 60035 ইয়াতে হাজাৰৰ স্থানত আছে 50 ইয়াতেও হাজাৰৰ স্থানত আছে 60 আমি জানো 50তকৈ 60টো ডাঙৰ গতিকে নেক্সট সংখ্যাটো কি হ'ব 60035 হ'ব শেষত ৰৈ গ'ল এই সংখ্যাটো 50000 সংখ্যাটো শেষত আমি ৰৈ যোৱা সংখ্যাটো লিখি দিম মনত ৰাখিবা ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ লিখা আৰু অৰ্ধক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ লিখা এইখিনি কথা তোমালোকে সাইডত ধুনীয়াকৈ লিখি লবা তেতিয়া তোমালোকৰ পিছলৈ অসুবিধা নহয় নেক্সট ওয়া কোৱেশ্চন নম্বৰ 7 7ত দিছিল যে তলৰ সংখ্যাবোৰৰ আস্তনা অংকবোৰৰ স্থানীয় মান লিখা ইয়াতে চোৱা কেইটা সংখ্যা দিছে আৰু সংখ্যা কেইটাৰ তলত তোমালোকে চোৱাচোন আন্ডাৰলাইন কৰা আছে অৰ্থাৎ আস্তানি দিয়া আছে এই যিকেইটা সংখ্যাৰ তলত ইয়াতে আস্তানি দিয়া আছে এইকেইটাৰ আমাক কি কৰিব দিছে স্থানীয় মান লিখিব দিছে মানে এইকেইটা কোনটো স্থানত আছে আমাক লিখিব কৈছে প্ৰথমতে কি দিছে চোৱা এই নম্বৰত 7405 দিছে তোমালোকে ভালদৰে চাই যোৱা বহুত বেছি টান নহয় একেবাৰে ইজি হয় ভালদৰে বুজি লোৱা তোমালোকে ঠিক আছে গতিকে চোৱা আমি সংখ্যাটো লিখি ললো 7405 ইয়াতে 4ৰ তলত কি কৰা আছে আস্তানি দিয়া আছে মানে এই 4ৰ আমাক কি কৰিব দিছে স্থানীয় মান উলিয়াবলৈ কৈছে এতিয়া চোৱা 4টো কোনটো স্থানত আছে আমি জানো এটো এককৰ স্থান এটো দশকৰ স্থান এটো শতকৰ স্থান গতিকে 4ৰ স্থানীয় মান কি মান হ'ব 4টো যেটো শতকৰ স্থানত আছে 400 হ'ব বা তোমালোকে এনেদৰে লিখিব পাৰা 4ৰ স্থানীয় মান 4 পূৰণ 1 লিখি 4ৰ পিছত কেইটা শূন্য আছে দুটা শূন্য লিখি দিলে হ'ল বা তোমালোকে 4টো যেটো শতকৰ স্থানত আছে তে 4 পূৰণ 100 লিখি দিলে হ'ল
ঠিক আছে 4ক 1ৰে পূৰণ কৰিলে কিমান হ'ল 400 এই 400টো হৈছে 4ৰ স্থানীয় মান ঠিক তেনেদৰে নেক্সট বি নম্বৰটো তোমালোকে কিতাপখনত চাবা 70503 সংখ্যাটোৰ শূন্যৰ তলত কি কৰা আছে আস্থানি দিয়া আছে এই শূন্যটোৰ আমাক স্থানীয় মান উলিয়াবলৈ কৈছে এতিয়া চোৱা শূন্যটো কোনটো স্থানত আছে একক দশক শতক হাজাৰ শূন্যটো হাজাৰৰ স্থানত আছে ঠিক আছে তো শূন্যৰ স্থানীয় মান কেনেকৈ লিখিম 0 পূৰণ 1000 শূন্যটো যেহেতু 1000ৰ স্থানত আছে হাজাৰৰ স্থানত আছে গতিকে 0 পূৰণ 1000 মনত ৰাখিবা যে শূন্যক যেতিয়া আমি যিকোনো সংখ্যাৰ লগত পূৰণ কৰোঁ সেই সংখ্যাটোৰ পূৰণ ফল সদায় শূন্যই হয় গতিকে ইয়াটো কি হ'ব শূন্য হ'ব ঠিক আছে বা তোমালোকে শূন্যটো লিখিলা শূন্য লিখি 1 লিখিলা শূন্যৰ পিছত তিনিটা অংক আছে গতিকে তিনিটা শূন্য দিলেই হ'ল ঠিক আছে নেক্সট টু চোৱাচোন 3 নম্বৰটো কি দিছে 3 নম্বৰটো দিছে 86702 86702 86702 সংখ্যাটোৰ 2ৰ তলত কি কৰা আছে আস্থানি দিয়া আছে মানে 2ৰ আমাক কি কৰিব দিছে স্থানীয় মান লিখিবলৈ কৈছে গতিকে লিখিলো 2ৰ স্থানীয় মান 2টো কোনটো স্থানত আছে এককৰ স্থানত আৰু 2 পূৰণ 1 লিখিলো 2 1 গুণ কিমান 2 2ৰ স্থানীয় মান কিমান হ'ব 2 হ'ব ঠিক আছে ডি নম্বৰটো চোৱাচোন ডি নম্বৰ দিছিলে 79012 79012 দিছে ইয়াতে 7ৰ তলতো আস্থানি দিয়া আছে 0ৰ তলতো আস্থানি দিয়া আছে ভয় খাব নালাগে চোৱা প্ৰথমতে আমি কি কৰিম 7ৰ স্থানীয় মান লিখিম দেখি লিখিলো 7ৰ স্থানীয় মান বুলি সমান চিন দিলো 7 পূৰণ 1 লিখিলো 1 লিখি 7ৰ পিছত কেইটা অংক আছে এটা দুটা তিনিটা চাৰিটা শূন্য দি দিলো বা তোমালোকে এনেদৰেও চাব পাৰা 7টো কোনটো স্থানত আছে চোৱা একক দশক শতক হাজাৰ 10000 ঠিক আছে 7 পূৰণ 10000 লিখিলো ঠিক আছে 7ৰ লগত 10000 পূৰণ কৰিলে কিমান হৈ যাব 70000 হ'ব 70000টো হৈছে 7ৰ স্থানীয় মান এতিয়া আমি শূন্যৰ স্থানীয় মান লিখো চোৱা লিখিলো শূন্যৰ স্থানীয় মান শূন্যটো কোনটো স্থানত আছে চোৱা একক দশক শতক ওৱানছ 10 হাণ্ড্ৰেডছ 100ৰ ঘৰত আছে শতকৰ স্থানত আছে গতিকে শূন্যৰ স্থানীয় মান কি হ'ব 0 পূৰণ 100 মানে 0 হ'ব শূন্যৰ স্থানীয় মান ঠিক আছে এবাৰ আহাচোন আমি 8 নম্বৰ অংকটো কৰোঁ ইয়াত কি দিছে তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখিব দিছে বিস্তৃত ৰূপ মানে হৈছে বহলাই লিখা ঠিক আছে যেনে চোৱা 1 নম্বৰটো আমাক কৰি দিছে কেনেদৰে কৰিব লাগিব সংখ্যাটো আছিল 4,57,628 এই সংখ্যাটো আমাক বিস্তৃত ৰূপত লিখিব কৈছে এতিয়া চোৱা বিস্তৃত ৰূপ লিখাৰ দুটা পদ্ধতি আছে প্ৰথমটো পদ্ধতি হৈছে প্ৰথমতে আমি চাব লাগিব 4টো কোনটো স্থানত আছে এটা একক দশক শতক হাজাৰ 10000 লাখ গতিকে 4 পূৰণ 1 লাখ লিখিলো ঠিক আছে যোগ চিন দিলো 5টো কোনটো স্থানত আছে একক দশক শতক হাজাৰ 10000 বা অযুতৰ স্থানত আছে গতিকে 5টো আছে 10000ৰ স্থানত গতিকে 5 পূৰণ কি লিখিলো 10000 লিখিলো যোগ চিন দিলো 7টো কোনটো স্থানত আছে চোৱা একক দশক শতক হাজাৰ গতিকে 7 পূৰণ 1000 লিখিলো আকৌ যোগ চিন দিলো 6টো কোনটো স্থানত আছে একক দশক শতক গতিকে 6 পূৰণ কি লিখিলো 100 লিখিলো 6 পূৰণ 100 যোগ চিন দিলো 2টো ক'ত আছে দশকৰ স্থানত হয়নে একক দশক মানে 10ৰ স্থানত আছে 2 পূৰণ 10 8 দশকৰ স্থানত আছে কাৰণে 8 পূৰণ 1 এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো পদ্ধতিত অলপমান অসুবিধা পায় তো তোমালোকৰ বাবে এটা সহজ পদ্ধতিও আছে যেনে চোৱা 4 আছে ইয়াতে ঠিক আছে ইয়াতে 4 আছে প্ৰথমতে 4 লিখিলো 4 পূৰণ 1 লিখি ললো 4 পূৰণ 1 4 পিছত কেইটা অংক আছে চোৱাচোন এটা দুটা তিনিটা চাৰিটা পাঁচটা গতিকে 1টো লিখি 5টা শূন্য লগাই দিলো চোৱা তাৰপিছত আকৌ যোগ চিন দিলো নেক্সট আছে 5টো লিখিলো 5 পূৰণ 1 লিখিলো 5 পূৰণ 1 5ৰ পিছত 4টা অংক আছে 4টা শূন্য দি দিলো আকৌ যোগ চিন দিলো ইয়াত আছে 7 পূৰণ 1 লিখিলো 7ৰ পিছত 3টা অংক আছে কাৰণে 3টা শূন্য দি দিলো আকৌ যোগ চিন দিলো ইয়াত আছে 6 গতিকে 6ৰ পিছত 2টা অংক আছে কাৰণে 6 পূৰণ 1 লিখি 1ৰ পিছত 2টা শূন্য দি দিলো আকৌ যোগ চিন দিলো ইয়াত 2 আছে 2 লিখিলো 2 পূৰণ 1 লিখিলো 2ৰ পিছত এটা অংক আছে কাৰণে এটা শূন্য দি দিলো শেষত আছে 8 তে 8 পূৰণ 1 ঠিক আছে বুজি পালা এতিয়া আমি 2 নম্বৰটো কৰো আহা 2 নম্বৰ দিছিল 5
0,553,624 অৰ্থাৎ একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 5,05,53,624 সহজ পদ্ধতিত কৰি দিছো প্ৰথমটো 5 আছে 5 লিখিলো 5 পূৰণ 1 লিখি ললো পাছৰ পিছত 1 2 3 4 5 6 7টা অংক আছে 7টা শূন্য আমি লিখি দিলো আকৌ যোগ চিন দিলো নেক্সট কি আছে শূন্য আছে শূন্য পূৰণ দিলো শূন্য পূৰণ 1 লিখি ললো ঠিক আছে শূন্য পূৰণ 1 শূন্যৰ পিছত কেইটা অংক আছে 1 2 3 4 5 6 ঠিক আছে 6টা শূন্য দি দিলো আকৌ আমি কি কৰিলো যোগ চিন দিলো যোগ চিন দি নেক্সট 5 আছে নহয় এইটো 5 লিখিলো 5 পূৰণ 1 লিখি ললো 1 লিখি পাছৰ পিছত 1 2 3 4 5টা অংক আছে গতিকে 5টা শূন্য লিখি দিলো আকৌ যোগ চিন দিলো এবাৰ এই 5টো লিখি ললো 5 পূৰণ 1 লিখিলো এই 5ৰ পিছত 4টা অংক আছে 4টা শূন্য দি দিলো আকৌ যোগ চিন দিলো 3 আছে 3 পূৰণ 1 লিখিলো 3ৰ পিছত 3টা অংক আছে গতিকে 3টা শূন্য দিলো আকৌ যোগ চিন দিলো 6 আছে নেক্সট 6 লিখিলো 6ৰ পিছত দুটা অংক আছে কাৰণে 6 পূৰণ 1 লিখি দুটা শূন্য দি দিলো আকৌ যোগ চিন দিলো নেক্সট আছে 2 লিখিলো 2 পূৰণ 1 লিখিলো 1 লিখি 2ৰ পিছত এটা অংক আছে গতিকে এটা শূন্য দিলো হেগত আকৌ যোগ চিন দিলো দি 4 পূৰণ 1 লিখিলো ঠিক আছে এইটো হৈছে ইয়াৰে উত্তৰ এতিয়া নেক্সটটো অন্য এটা পদ্ধতিত কৰি দিছো ঠিক আছে দুটা পদ্ধতিত তোমালকে জনাটো অতি প্ৰয়োজনীয় এইটো কি দি আছে চোৱাচোন 6 8 4 6 5 8 0 4 আমি সংখ্যাবিলাক এনেদৰে মাতিব লাগে একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 6 কোটি 84 লাখ 65,804 এতিয়া চোৱা 6টো কোনটো স্থানত আছে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এতিয়া 6 পূৰণ 1 কোটি লিখিলো যোগ চিন দিলো 8টো আছে 10 লাখৰ ঘৰত একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ 8 পূৰণ 10 লাখ লিখিলো আকৌ যোগ চিন দিলো 4 লিখিলো 4টো আছে লাখৰ ঘৰত একক দশক শতক হাজাৰ অযুত লাখ 4 পূৰণ 1 লাখ লিখিলো যোগ চিন দিলো 6 লিখিলো 6টো ক'ত আছে একক দশক শতক হাজাৰ 10,000 6 পূৰণ 10,000 লিখিলো আকৌ যোগ চিন দিলো 5টো ক'ত আছে চোৱা একক দশক শতক হাজাৰ 5টো হাজাৰ ঘৰত আছে গতিকে 5 পূৰণ 1000 লিখিলো আকৌ যোগ চিন দিলো নেক্সট আছে 8 লিখিলো 8টো ক'ত আছে একক দশক শতক শতকৰ স্থানত গতিকে 8 পূৰণ 100 লিখিলো আকৌ যোগ চিন দিলো শূন্যটো ক'ত আছে চোৱা একক দশক দশকৰ স্থানত আছে কাৰণে শূন্যক 10 ৰে পূৰণ কৰিলো হেগত আছে 4টো এককৰ স্থানত আছে কাৰণে 4ক 1 ৰে পূৰণ কৰিলো আশা কৰিছো দুটা পদ্ধতি তোমালোকে ধুনীয়াকৈ বুজি পালা নেক্সট দিছে চোৱা 4 কোটি 30 লাখ 26,532 দিছে এই সংখ্যাটো চোৱা তোমালোকে ইয়াতে কি কৰি প্ৰথমতে 4 আছে নহয় 4 লিখি ললো 4 পূৰণ 1 লিখিলো 4 পিছত কেইটা অংক আছে চোৱা 1 2 3 4 5 6 7টা আছে সাথে 7টা শূন্য দি দিলো আকৌ আমি যোগ চিন দিলো নেক্সট কি আছে 4 পিছত 3 আছে 3 লিখিলো 3 পূৰণ 1 ঠিক আছে 3ৰ পিছত কেইটা অংক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 6টা শূন্য মই দি দিলো আকৌ যোগ চিন দিলো এবাৰ শূন্য আছে শূন্য পূৰণ 1 লিখিলো শূন্যৰ পিছত 5টা অংক আছে কাৰণে 5টা শূন্য দি দিলো আকৌ যোগ চিন দিলো নেক্সট এটো 2 লিখিলো 2 পূৰণ 1 লিখিলো ঠিক আছে 2ৰ পিছত 1 2 3 4টা শূন্য আছে 4টা শূন্য দিলো আকৌ যোগ চিন দিলো এবাৰ কিমান আছে 6 পূৰণ 1 লিখিলো 6ৰ পিছত 3টা অংক আছে কাৰণে 3টা শূন্য দি দিলো আকৌ যোগ চিন দিলো এবাৰ কিমান আছে 5 5 পূৰণ 1 লিখিলো 5ৰ পিছত দুটা অংক আছে কাৰণে দুটা শূন্য দি দিলো তাৰ পিছত কিমান আছে 3 আছে 3 পূৰণ 1 লিখিলো 3ৰ পিছত এটা অংক আছে কাৰণে এটা শূন্য দিলো আকৌ যোগ চিন দিলো নেক্সট 2 আছে 2 পূৰণ 1 লিখিলো ঠিক আছে নেক্সট তোমালোকে চোৱা 9 নম্বৰ কোৱেশ্চনটো 74097777ক বিস্তৃত ৰূপত লিখা আৰু 4 আৰু 9ৰ স্থানীয় মান লিখা 74,09,777ক আমাক বিস্তৃত ৰূপত লিখিব কৈছে আৰু ইয়াতে থকা এই 4টো আৰু এই 9টোৰ আমাক স্থানীয় মানটো লিখিব কৈছে স্থানীয় মান কেনেদৰে উলিয়াব লাগে আমি অলপ আগতে কৰিলো আশা কৰিছো এটো তোমালোকে নিশ্চয় পাৰিবাই ঠিক আছে এটো আৰু মই তোমালোকক বুজাই নিদিও তোমালোকে চাই লোৱা তোমালোকে চোৱাচোন
এইটো ৭৪,০৯,৭৭৭ৰ বিস্তৃত ৰূপ লিখিলোঁ এই অলপ আগত যেনেদৰে কৰিলোঁ 8 নম্বৰ কুৱেশ্যনটো ঠিক তেনেদৰে এইটো বিস্তৃত ৰূপত লিখিলোঁ প্ৰথমতে 7 লিখিলোঁ 7 পূৰণ 1 লিখি যিমানটা অংক আছে 0 দি দিলোঁ ঠিক আছে নিশ্চয় পাৰিবাই বিস্তৃত ৰূপটো এতিয়া আমাক কি কৈছে এই 4 আৰু 9ৰ স্থানীয় মানটো লিখিব দিছে 4টো কোনটো স্থানত আছে চোৱাচোন একক দশক শতক হাজাৰ 10,000 লাখ 4 কোনটো স্থানত আছে লাখৰ স্থানত তে 4 স্থানীয় মান কিমান হ'ব তোমালোকে ডাইৰেক্ট 4 লাখও লিখি দিব পাৰা বা যদিহে পূৰণ নাজানা 4 লাখটো কেনেদৰে লিখিব লাগে 4 পূৰণ 1 লিখিবা 4 পূৰণ 1 লিখিলা 4 পিছত কেইটা অংক আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা তে 1 2 3 4 5 পাঁচটা শূন্য আমি দি দিলোঁ এতিয়া 4 লগত এই খিনি পূৰণ কৰিলে 1 লাখটো পূৰণ কৰিলে কিমান হ'ব 4 লাখ হ'ব 4 1 গুণ 4 বাকি যিমানটা শূন্য আছে পাঁচটা শূন্য আছে পাঁচটা শূন্য ইয়াতে দি দিলোঁ ঠিক আছে নেক্সট আমাক আৰু কৈছিলে যে 9ৰ স্থানীয় মান লিখা 9টো কোনটো স্থানত আছে চোৱাচোন হাজাৰৰ ঘৰত আছে একক দশক শতক হাজাৰ গতিকে কি হ'ব 9ৰ স্থানীয় মান কিমান হ'ব 9 পূৰণ 1000 9 লিখিলোঁ 9 পূৰণ 1 লিখিলোঁ 9ৰ পিছত যেহেতু তিনিটা অংক আছে তিনিটা শূন্য দি দিলোঁ তে 9 1 গুণ 9 তিনিটা শূন্য আছে তিনিটা শূন্য দি দিলোঁ এইটোৱে হৈছে কুৱেশ্যন নম্বৰ 9ৰ আনসাৰ নেক্সট কুৱেশ্যন দিছে কুৱেশ্যন নম্বৰ 10 8,05,64,21 সংখ্যাটো আমাক আখৰেৰে লিখিব দিছে ইয়াত আমাক সংখ্যাৰে দিয়া আছে এইটো আমাক আখৰেৰে লিখিব কৈছে এতিয়া চোৱা একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 8টো কোটিৰ ঘৰত আছে গতিকে আমি কি লিখিলোঁ প্ৰথমতে 8 কোটি লিখিলোঁ ঠিক আছে 8 কোটি নেক্সট চোৱা একক দশক শতক হাজাৰ 10,000 লাখ লাখৰ ঘৰত কি আছে 5 আছে শূন্য থাকিলে লিখিব নালাগে গতিকে লাখৰ ঘৰত কি আছে 5 আছে গতিকে 5 লাখ লিখিলোঁ ঠিক আছে নেক্সট চোৱা একক দশক শতক হাজাৰ 10,000 গতিকে 10,000 ঘৰত কিমান আছে 64 আছে গতিকে 64,000 লিখিলোঁ একক দশক শতকৰ ঘৰত শূন্য আছে গতিকে লিখিব নালাগে তাৰপিছত আছে 2 আৰু 1 2 আৰু 1 লগালে কি হয় 21 হয় 1 কত ঐকাৰ তালিব্যখ ঠিক আছে এইখিনি যদি কিবা তোমালোকৰ চিনি পোৱাত অসুবিধা হয় তোমালোকে ডেসক্ৰিপচনত আমাৰ হোৱাটসএপ নম্বৰ পাবা হোৱাটসএপত মেছেজ কৰি তোমালোকে কিবা যদি জানিবলগীয়া থাকে সুধিব পাৰিবা নেক্সট চোৱা কুৱেশ্যন নম্বৰ 11 এটা সংখ্যা দিছে এই সংখ্যাটোৰ 5 9 আৰু 2ৰ স্থানীয় মান লিখিব কৈছে সংখ্যাটো আমি মাতো আহাচোন একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 5 কোটি 93 লাখ 20,067 আছে এই সংখ্যাটোৰ এই 5ৰ স্থানটো লিখিব দিছে স্থানীয় মানটো 9ৰ স্থানীয় মান লিখিব দিছে আৰু এই 2টোৰ আমাক স্থানীয় মান লিখিব কৈছে প্ৰথমতে আমি 5ৰ স্থানীয় মান লিখিম ঠিক আছে 5টো কোনটো স্থানত আছে চোৱাচোন একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 5ৰ স্থানীয় মান হ'ব 5 পূৰণ 1 কোটি মান 5 কোটি 5টো কোটিৰ ঘৰত আছে গতিকে ডাইৰেক্ট তোমালোকে 5 কোটি লিখিব পাৰা তোমালোকৰ যেহেতু অসুবিধা হয় গতিকে 5 পূৰণ 1 লিখিলোঁ 5ৰ পিছত 1 2 3 4 5 6 7টা শূন্য সংখ্যা আছে অংক আছে গতিকে 7টা শূন্য আমি দি দিলোঁ চোৱাচোন 1 2 3 4 5 6 7 এটা এইটো যদি আমি পূৰণ কৰোঁ 5 1 গুণ 5 7টা শূন্য আছে নহয় 7টা শূন্য পিছত লগ লগাই দিলে হ'ল এই 5 কোটিটো হৈছে 5ৰ স্থানীয় মান এতিয়া নেক্সট আৰু কৈছিলে আমাক 9ৰ স্থানীয় মান লিখিব কৈছিল 9টো কোনটো স্থানত আছে চাও আহাচোন একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ 9টো ক'ত আছে 10 লাখৰ ঘৰত আছে গতিকে আমি প্ৰথমতে কি কৰিম 9 পূৰণ 1 লিখি ললোঁ লিখি লোৱাৰ পিছত 9ৰ পিছত কেইটা অংক আছে 1 2 3 4 5 6টা তে 6টা শূন্য আমি দি দিলোঁ তে পূৰণ কৰিলোঁ 9 1 গুণ 9 1 2 3 4 5 6 6টা শূন্য দি দিলোঁ তে 9ৰ স্থানীয় মান কিমান হ'ব 90 লাখ হ'ব 9ৰ স্থানীয় মান শেষত আমাক আৰু কৈছিলে 2ৰ স্থানীয় মান লিখিব কৈছিল 2টো কোনটো স্থানত আছে চাও আহাচোন একক দশক শতক হাজাৰ 10,000 2টো 10,000 ঘৰত আছে তে 2 পূৰণ 10,000 কিমান হ'ব 20,000 বা চোৱা 2ৰ স্থানীয় মান 2 পূৰণ 1 লিখিলোঁ 2ৰ পিছত 4টা শূন্য আছে 1 2 3 4 4টা শূন্য দি দিলোঁ পূৰণ কৰা এতিয়া 2 1 গুণ 2 4টা শূন্য আছে 4টা শূন্য দি দিলোঁ
অৰ্থাৎ ডিঅ'ৰ স্থানীয় মান কিমান হ'ল 20,000 হ'ল ডিঅ'ৰ স্থানীয় মান আশা কৰিছোঁ এইখিনি তোমালোকে বুজি পালা যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিবলৈ তোমালোকে নাপাহৰিবা এতিয়া চাওঁ আহা আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো 12 নম্বৰ কুৱেশ্যন কিমান হ'ব লিখিব দিছে 10ৰ পৰা যদি আমি 1 বিয়োগ কৰোঁ নিশ্চয় জানা কিমান হ'ব 9 হ'ব ঠিক তেনেদৰে 100ৰ পৰা যদি আমি 1 বিয়োগ কৰোঁ কিমান হ'ব 99 হ'ব 1000ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 999 10,000ৰ পৰা 1 বিয়োগ কৰিলে 9,999 হ'ব 1 লাখৰ পৰা 1 বিয়োগ কৰিলে 99,999 হ'ব ঠিক তেনেদৰে 10 লাখৰ পৰা যদি আমি 1 বিয়োগ কৰোঁ কিমান হ'ব 9,99,999 ঠিক তেনেদৰে তোমালোকে একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 1 কোটিৰ পৰা যদি আমি 1 বিয়োগ কৰোঁ কিমান হ'ব 99,99,999 হ'ব ঠিক তেনেদৰে 10 কোটিৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 9,99,99,999 হ'ব ঠিক আছে এইখিনি তোমালোকে নিশ্চয় পাৰিবাই নেক্সট ভিডিঅ'টিত মই তোমালোকক ইয়াৰ পিছৰ আনসাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম যদি এই ভিডিঅ'টো চাই তোমালোকে ভাল পাইছে এটা লাইক কৰি দিবলৈ নাপাহৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা